দেশবাসীৰ মূৰৰ ওপৰত ঢাল হৈ থিয় হ'ব সুদৰ্শন চক্ৰ। মহাভাৰতৰ যুদ্ধত জয়দ্ৰথক পৰাস্ত কৰাত অৰ্জুনক সহায় কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই সূৰ্যক ঢাকি ধৰিবলৈ মেলি দিছিল সুদৰ্শন চক্ৰ। মহাভাৰতৰ কাহিনীৰ দৰে দেশবাসীৰ সুৰক্ষাৰ বাবে ভাৰতীয় প্ৰতিৰক্ষাই মেলি ধৰিব আধুনিক সুদৰ্শন চক্ৰ। ইতিমধ্যে অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে আক্ৰমণ কৰিবলৈ এৰি দিয়া শ ড্ৰোন প্ৰতিহত কৰি ভাৰতীয় প্ৰতিৰক্ষা বিভাগে বিশ্বৰ আগত দেখুৱাইছিল চমক। প্ৰযুক্তিৰ বিকাশ সাধন কৰি এই প্ৰতিৰক্ষা আৰু অধিক শক্তিশালী কৰি এইবাৰ ভাৰতে থিয় কৰাব সুদৰ্শন চক্ৰ। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে সুদৰ্শন চক্ৰৰ পৰিকল্পনাৰ কথা। কিন্তু প্ৰকৃততে কি হয় এই সুদৰ্শন চক্ৰ? সুদৰ্শন চক্ৰ হৈছে ভাৰতৰ এক উচ্চ প্ৰযুক্তিৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টা, যাৰ উদ্দেশ্য হৈছে নিজস্ব বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলা। সুদৰ্শন চক্ৰৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ আকাশ সীমা শত্ৰু দেশ, সন্ত্ৰাসবাদী গোট বা আন কোনো ধৰণৰ বায়ু আক্ৰমণৰ পৰা সুৰক্ষিত ৰখা। अब देश सुदर्शन चक्र मिशन लॉन्च करेगा। ये मिशन सुदर्शन चक्र एक पावरफुल वेपन सिस्टम दुश्मन के हमले को न्यूट्रलाइज तो करेगा ही करेगा, लेकिन कई गुना ज्यादा दुश्मन पर हिट बैक करेगा। AI চালিত ক্ষেপণাস্ত্ৰ, ৰাডাৰ, লেজাৰ প্ৰযুক্তি আৰু চাইবাৰ সুৰক্ষাক একত্ৰিত কৰি এখন পূৰ্ণাংগ ৰাষ্ট্ৰীয় ঢাল হিচাপে গঢ়ি তোলা হ'ব সুদৰ্শন চক্ৰ। অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ IACCS সেনা, নৌসেনা আৰু বায়ুসেনাৰ প্ৰতিৰক্ষা শক্তিক একত্ৰিত কৰি সফলতাৰে বায়ু নিয়ন্ত্ৰণৰ ভূমিকা পালন কৰিছিল। ত্ৰিসেনা সমন্বয়ৰ অভিজ্ঞতাৰ আধাৰতে নিৰ্মিত হ'ব সুদৰ্শন চক্ৰ। भारत के इस मिशन सुदर्शन चक्र के लिए कुछ मूलभूत बातें भी तय की है। आने वाले 10 सालों में हम उसको प्रखरता से आगे बढ़ाना चाहते हैं। एक तो ये पूरी आधुनिक सिस्टम, इसके लिए रिसर्च, डेवलपमेंट, उसकी मैन्युफैक्चरिंग हमारे देश में ही हो, हमारे देश के नौजवानों के टैलेंट से हो, हमारे देश के लोगों के द्वारा बनी। কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ হ'বলগীয়া সুদৰ্শন চক্ৰত ক্ষিপ্ৰভাৱে শত্ৰুৰ আক্ৰমণ চিনাক্ত, অনুসৰণ আৰু নষ্ট কৰাৰ ব্যৱস্থা থাকিব। ইমানেই নহয়, উচ্চ প্ৰযুক্তিৰ চাইবাৰ সুৰক্ষা আৰু উপগ্ৰহ নিৰীক্ষণৰো ব্যৱস্থা থাকিব সুদৰ্শন চক্ৰত। এটা দশক ধৰি চিন্তাৰ পৰিসৰত আছিল এই প্ৰকল্প। অৱশেষত স্বাধীনতা দিৱসৰ দিনাই সুদৰ্শন চক্ৰৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৱশ্যে ই এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে। ইজৰাইলৰ বিখ্যাত আইৰন ডোম আৰু যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱিত গোল্ডেন ডোমৰ সৈতে ফেৰ মাৰিব পৰা ক্ষমতা থাকিব সুদৰ্শন চক্ৰৰ। एक ऐसी व्यवस्था होगी जो वॉरफेयर के हिसाब से भविष्य में क्या क्या संभावनाएं हैं उसका हिसाब किताब लगा करके +1 की स्ट्रेटेजी वर्कआउट करेगी। और तीसरा सुदर्शन चक्र की एक ताकत थी, वो बहुत ही प्रिसाइज, जहां जाना था वहीं जाता था और वापस श्री कृष्ण के पास लौट के आता था। हम इस सुदर्शन चक्र के द्वारा भी टारगेटेड प्रिसाइज एक्शन के लिए भी व्यवस्था को विकसित करने की दिशा में आगे बढ़ेंगे। युद्ध के बदलते तौर तरीकों में राष्ट्र की सुरक्षा, नागरिकों की सुरक्षा के लिए मैं बड़े प्रतिबद्धता के साथ इस कार्य को आगे बढ़ाने के लिए वचन देता हूँ। প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাটো বিচাৰে ভাৰতীয় প্ৰতিৰক্ষাই। সেইবাবেই এই বৃহৎ পৰিকল্পনাৰে অগ্ৰসৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।